নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লে। আজি পাৰ মাংস ৰান্ধিব লৈছোঁ। এয়া পাৰ মাংস কাটি ধুই থোৱা হৈছে। এতিয়া কেনেকৈ ৰান্ধো অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। এফালে কেৰাহীত তেল দিলোঁ। এতিয়া ইয়াতে তেজপাত দিম, এটা শুকান জলকীয়া, তাৰপাছতে এতিয়া কাটি থোৱা পিঁয়াজ, মই দুটা লৈছোঁ পিঁয়াজ, আপোনালোকে বেছিকৈও দিব পাৰে। এতিয়া এইখিনি ভালকৈ ভাজি ল'ব লাগিব। পিঁয়াজবোৰ প্ৰায় ভজা হৈছে। মই এতিয়া ইয়াতে 1 চামুচ আদা নহৰু দিম, থেতালি লোৱা আদা নহৰু। এতিয়া পিঁয়াজৰ লগত ভালকৈ এইখিনি ভাজি ল'ব লাগিব। তাৰপাছতে ইয়াতে মই মছলাবিলাক দিম। এতিয়া এইখিনি আদা নহৰু পিঁয়াজ জলকীয়া ভালকৈ ফ্ৰাই কৰিব লাগিব। মছলাৰ তেলটো এৰিব লৈছে। তাৰপিছত ইয়াতে মই জিৰা অলপমান, ধনিয়া গুড়ি অলপ, হালধি, তাৰপাছত অলপমান নিমখ, গোটেইখিনি ভালকৈ ভাজি ল'ম। মছলাৰ পৰা তেলটো প্ৰায় এৰিছে। এতিয়া মই ইয়াতে পাৰ মাংসবোৰ দি দিম। মাংসবোৰ প্ৰায় ভজা হৈছে। এতিয়া তেল এৰিছে। ইয়াতে মই এটা কেঁচা জলকীয়া দি দিছোঁ আৰু তাৰপাছতে আলু দি দিছোঁ। আলু আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আমি যিহেতু আলু মাংসৰ লগত দিলে খাই ভাল পাওঁ, সেইবাবে আলু দি দিছোঁ। এতিয়া এইখিনি ভালকৈ মাংসৰ লগত ভাজিব লাগিব। তাৰপাছতে ভজা হোৱাৰ পাছত পানী অলপ দিম। অকণমান কালাৰৰ বাবে কাশ্মীৰী লাল মিৰ্চটো দি দিছোঁ। মাংস আৰু আলু প্ৰায় ভজা হৈছে। এতিয়া মই ইয়াতে আলু সিজিবৰ বাবে জোখমতে অলপমান পানী দি দিছোঁ। পাৰ মাংসটো বাৰু বেছি সময় নালাগে সিজিব, তথাপি আলু দিয়া হৈছে, সেই গতিকে অলপমান পানী দিছোঁ যাতে আলুখিনি ভালকৈ সিজি যায় মাংসৰ লগত। মাংসটো সিজে মানে মই এতিয়া পাস্তা বনাই লৈছোঁ। ইফালে মাংস বহাই দিছোঁ, মাংস সিজি আছে। তাৰপাছতে মই এতিয়া পাস্তা খাই লওঁ। মোৰ পাৰ মাংস ৰেডি হৈ গ'ল। এয়া দুপৰীয়া ভাত, এটা লোকেল মুৰ্গী কণী, দালি, পাৰ মাংস, ইফালে বন্ধাকবি চব্জি এখন আৰু বেঙেনা ফ্ৰাই। সকলোৰে ঘৰত হয়তো একেই থাকে, কিন্তু তথাপি সোৱাদবোৰ বেলেগ বেলেগ হয়। মা মছলা আদিৰ পৰা সকলোবোৰ বস্তু একেই থাকে, কিন্তু সকলোৰে হাতৰ সোৱাদটো বেলেগ হয়। গতিকে মই কেনেকৈ ৰান্ধোঁ বা মই কি বস্তু ব্যৱহাৰ কৰোঁ তাকেই অলপমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। সকলোৱে জানে কেনেকৈ ৰান্ধিব লাগে, কেনেকৈ কি কৰিব লাগে, তথাপি মই মোৰ ফালৰ পৰা কিছু অভিজ্ঞতা আপোনালোকলৈ বুলি আগবঢ়াওঁ বুলি ভাবিলোঁ। এয়া সৰু প্ৰচেষ্টা। যদি ভাল পালে লাইক কৰিব। যদি কিবা থাকিও গৈছে সেইবোৰ আপোনালোকে সোঁৱৰাই দিব। ধন্যবাদ।